নমস্কাৰ, আপোনাৰ কেনেকৈ আছে? আশা কৰিছোঁ আপোনাৰ সকলো ভালে আছে। আজি মই বনাব লৈছোঁ মাছৰ কণী দি পকৰি, আৰু বনাম মই নেমু আৰু পদিনা পাত দি চৰ্বত এটা বনাম। বহুত গৰম পৰিছে আৰু আমাৰ বেটা গৈছে মছজিদ নামাজ পঢ়িবলৈ গৈছে। সি আহিলে মানে মই বনাই থৈ দিওঁ, সি আহিলে দিম খাবলৈ কাৰণে। গৰমৰ পৰা আহিব বলক ভিডিঅ'টো চাই থাকিব আপোনালোকে। এইফালে মই পিঁয়াজ দুটা কাটি লৈছোঁ আৰু এইফালে কেঁচা জলকীয়া লৈছোঁ 4-5টামান, বেছি জ্বলা নিদিওঁ নহ'লে আমাৰ অৰ্চ খাব নোৱাৰিব। আৰু এইফালে চৰ্বত বনাব লৈছোঁ, নেমু মই কাটি লৈছোঁ। আৰু এইফালে হ'ল পদিনা পাত, আমাৰ ওপৰত লগাই থৈছোঁ, ছিঙি আনিছোঁ। আৰু এয়া হ'ল মাছৰ কণী। এতিয়া মই চৰ্বতটো বনাই লওঁ। আৰু এইফালে লৈছোঁ মই মাছৰ কণী পকৰি বনাবলৈ কাৰণে। এতিয়া মই নেমুখিনি ইয়াত দি লওঁ মিক্সিত। আৰু এয়া পদিনা পাত। ইয়াৰ লগতে দিম মই নিমখ, ক'লা নিমখ, এতিয়া দিম মই ঠাণ্ডা পানী ফ্ৰিজৰ। এতিয়া বৰফ হৈ গৈছে। এয়া গ্ৰাইণ্ড কৰি ল'লোঁ, এতিয়া মই ঢালি দিম। ইয়াতে মই চেনি দিম 2 চামুচ। আৰু পানী অকণমান দি দিম। পকৰি বনাবলৈ কাৰণে মই এই পদিনা পাত মিক্সিত গ্ৰাইণ্ড কৰি লওঁ আৰু জলকীয়া কেইটামান। ইয়াৰ লগতে দিম মই নৰসিংহ পাত। এয়া লৈছোঁ মই বেচন। নিমখ দিম মই 1.5 চামুচ আৰু হালধি গুড়ি দিম মই আধা চামুচ। এয়া আৰু ইয়াতে দিম মই মাছৰ কণী। এতিয়া ভালকৈ মিক্স কৰি লওঁ। এনেই মাছৰ কণী আনিলে ক'বই পকৰি বনাবলৈ কাৰণে। ইয়াৰ লগতে দিম মই পিঁয়াজ। আৰু অকণমান পানী দি কিনে ভালকৈ মিহলি কৰি লওঁ। আৰু জলকীয়া মই এতিয়া নিদিওঁ, কেলৈ আমাৰ অৰ্চ খাব নোৱাৰে জ্বলা। তাৰ কাৰণে কেইটামান বনাই লওঁ, তাৰপিছত মই জলকীয়া এটা বস্তু দিবলৈ বাকী আছে। এতিয়া দি মই আদা পেষ্ট 1 চামুচ, আৰু নহৰু পেষ্ট 1 চামুচ। আদা নহৰু পেষ্ট মই 2 চামুচ দিলোঁ। আৰু ইয়াত দিম মই অকণমান
গুড়ি জলকীয়া আধা চামুচ, আৰু এতিয়া ভালকৈ মই মিলাই লওঁ। এতিয়া মই ভালকৈ মিক্স কৰি লওঁ। জলকীয়া পদিনা পাত মই মিক্সিত গ্ৰাইণ্ড কৰিছিলোঁ, সেইটো মই 1 চামুচ দিম। নেমু আৰু পদিনা পাত দি চৰবত বনালোঁ এটা। আমাৰ বেটাৰ কাৰণে বনালোঁ দেই। মচিত কৈছিলে নাই গৰমত একদম আহিব টেঙা। কেৰাহী গৰম হৈ গ'ল, মই এতিয়া তেল দি দিছোঁ। তেল গৰম হৈ গ'ল, প্ৰথমে মই বেটাৰ কাৰণে উলিয়াই লওঁ জ্বলা নিদিয়াকৈ, নহ'লে সি জ্বলা খাব নোৱাৰে। তাৰ কাৰণে বনাই উলিয়াই লওঁ, তাৰপিছত আকৌ জলকীয়া দিম অকণমান। সি পকৰি খুবেই ভাল পায় আমাৰ। এতিয়া তাৰ কাৰণে উলিয়াই দিলোঁ। এতিয়া মই জলকীয়াখিনি দি দিওঁ ইয়াত। জ্বলা হ'লে পকৰি খাই ভাল লাগে আপোনাৰ। এক চাইডে হৈ গ'ল, এক চাইডে মই পাতি কৰি দিওঁ। উলিয়াই লওঁ। এয়া ওচৰ কাৰণে হৈ গ'ল। 5টামান বনাই দিলোঁ, সি খাই থাকিব এতিয়া বিনা জ্বলা দি। আৰু এতিয়া বনাওঁ জলকীয়া দি মেলি, জলকীয়া দি ভালকৈ মিহলি কৰি ল'লোঁ। এইখিনিও হৈ গ'ল, উলিয়াই লওঁ। এতিয়া মই গোটেইখিনি পকৰিখিনি বনাই লওঁ। হেল্ল' গাইজ, মাছৰ কণী পকৰি চব বনাই মেলি ৰেডি হৈ গ'ল। চব চাবলৈ কিমানে ভাল লাগিছে। আৰু ইয়াৰ লগত আছে চাহ। ইয়াৰ লগত আছে চাহ। চাহৰ লগত পকৰি খাই খুবেই ভাল লাগিব। আপোনালোকে এই ধৰণে বনাই খাব। মাছৰ কণীৰ লগত পকৰি খাই খুবেই ভাল পাব, আৰু ল'ৰা ছোৱালী খাই আৰু ভাল পাব। ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন ৰেচিপি লৈ আহিম। তেতিয়ালৈ আল্লাহ হাফিজ। এয়া আমি খাব লৈছোঁ এতিয়া পকৰি চাহৰ লগত। খাওঁ আমাৰ মেনা অৱস্থা বেয়া দেই।
আৰু আমাৰ ঘৰত মেহমান আহিবলৈ বেছি দিন নাই আৰু 4 মাহমান আছে নেকি নতুন মেহমান আহিব। আমি চাহ খাই লওঁ।